নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত একাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেণ্ডস্কেপ অৱ দ্য সোল নামৰ পাঠটিৰ কিছুমান ভিতৰুৱা প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। এক নম্বৰতে আছে এবাউট হুম ইজ দ্য ষ্টৰী লেণ্ডস্কেপ অৱ দ্য সোল। এই যি লেণ্ডস্কেপ অৱ দ্য সোল নামৰ কাহিনীটো কাৰ বিষয়ে হয়? ইয়াৰ উত্তৰটো হৈছে দ্য ষ্টৰী লেণ্ডস্কেপ অৱ দ্য সোল ইজ এবাউট এ পেইণ্টাৰ নেইমড উ ডাউজি। লেণ্ডস্কেপ অৱ দ্য সোল নামৰ কাহিনীটো উ ডাউজি নামৰ এজন পেইণ্টাৰৰ কাহিনী বা পেইণ্টাৰৰ বিষয়ে কোৱা হৈছে। ২ নম্বৰত আছে ইন হুইচ চেঞ্চুৰী ডিড দ্য পেইণ্টাৰ উ ডাউজি লিভ। কোন শতিকাত উ ডাউজি নামৰ পেইণ্টাৰজন বাস কৰিছিল? ইয়াৰ উত্তৰটো হৈছে দ্য পেইণ্টাৰ উ ডাউজি লিভড ইন দ্য 8th century। অষ্টম শতিকাত উ ডাউজি নামৰ পেইণ্টাৰজন বাস কৰিছিল। ৩ নম্বৰ প্ৰশ্নটো আছে দ্য পেইণ্টাৰ উ ডাউজি হেড মেড এ লাষ্ট পেইণ্টিং হোৱাট ৱাজ ইট। এই উ ডাউজি নামৰ পেইণ্টাৰজনে এখন শেষ পেইণ্টিং তেওঁ আঁকিছিল, সেইখন কি আছিল? ইয়াৰ উত্তৰটো হৈছে উ ডাউজিজ লাষ্ট পেইণ্টিং ৱাজ এ লেণ্ডস্কেপ। উ ডাউজিৰ শেষৰখন পেইণ্টিং আছিল এটা লেণ্ডস্কেপ অৰ্থাৎ এখন ভূখণ্ডৰ বিষয়ে। নেক্সট কুৱেশ্যনটো আছে হু কমিশ্যনড হিজ লাষ্ট পেইণ্টিং। তেওঁ শেষৰখন পেইণ্টিং কোনে কমিশ্যন কৰিছিল? তো ইয়াৰ উত্তৰটো হৈছে ইট ৱাজ কমিশ্যন বাই চেং এম্পেৰৰ জুৱাংজং। তো এইটো জুৱাংজঙে তেওঁৰ শেষৰখন পেইণ্টিং কমিশ্যন কৰিছিল বা আগবঢ়াইছিল। 5 নম্বৰত আছে হোৱাট ইজ দ্য আইডিয়া কনভেইড ইন দ্য ষ্টৰী অফ উ ডাউজিজ আৰ্ট। উ ডাউজিৰ আৰ্টত কলাত কি আইডিয়া কনভে কৰা হৈছে, ইয়াত প্ৰকাশ কৰা হৈছে বা মানুহৰ মাজত এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে? তো ইয়াৰ উত্তৰটো হৈছে দ্য আইডিয়া ডেট দ্য ষ্টৰী অফ উ ডাউজি ইন হিজ আৰ্ট কনভেইড ডেট দ্য এম্পেৰৰ ৱাজ কেপেবল অফ মেনেজিং হিজ ডমেইন বাট হেড ন' নলেজ অফ দ্য স্পিৰিট অফ আৰ্ট হুইচ কেন বি ডান অনলি বাই এন আৰ্টিষ্ট। তো তেওঁৰ যিটো কাহিনী উ ডাউজিৰ যিটো আৰ্ট আছিল তাত এটা কথাই মানুহৰ মাজত প্ৰচাৰ হৈছে যে সম্ৰাটে তেওঁ নিজৰ যি ৰাজ্য সেইখন তেওঁক চম্ভালিব পাৰে, কিন্তু তেওঁ তাৰ বাহিৰে তেওঁ কলাৰ যি সত্তা তাৰ কোনো জ্ঞান নাই, যিটো কেৱল এজন আৰ্টিষ্ট বা কোনো এজন কলাকুশলী বা কোনো এজন পেইণ্টাৰেহে কৰিব পাৰে। নেক্সট কুৱেশ্যনটো আছে হোৱাট ৱাজ দ্য পাৰ্পজ অফ দ্য চাইনিজ ফিলচফাৰ্ছ হু ৰোড দেয়াৰ ষ্টৰী বুকছ। যিসকল চীনা দাৰ্শনিক আছিল বা দৰ্শনবিদ আছিল তেওঁলোকৰ এই কাহিনীবিলাক লিখা কাহিনীৰ কিতাপবিলাক বা সাধু কিতাপবিলাক লিখিছিল যে তাৰ কি উদ্দেশ্য আছিল? ইয়াৰ উত্তৰটো হৈছে দ্য পাৰ্পজ অফ দ্য চাইনিজ ফিলচফাৰ্ছ ৱাজ টু লিড দেয়াৰ ফলোৱাৰ্ছ ইন দ্য কাৰেক্ট ৰুট এণ্ড ডেমনষ্ট্ৰেট দ্য এটিটিউড উইথ হুইচ দ্য এনচিয়েণ্ট চাইনিজ পিপল ভিউড আৰ্ট। তো তেওঁলোকৰ উদ্দেশ্য অৰ্থাৎ চীনা যিসকল দাৰ্শনিক আছিল তেওঁলোকৰ উদ্দেশ্য এটাই আছিল যে তেওঁলোকৰ কাহিনীৰ দ্বাৰা তেওঁলোকৰ যিখিনি বা যিসকল অনুগামী আছিল তেওঁলোকক সঠিক পথত আগুৱাই নিয়া আৰু তেওঁলোকক প্ৰমাণ কৰি দেখুওৱা যে চীনা মানুহবিলাকে যেতিয়া তেওঁলোকে কোনো এখন আৰ্ট বা ছবি চায় কি দৃষ্টিভংগীৰে চায় তাক প্ৰদৰ্শন কৰাটো। 7 নম্বৰত আছে হোৱাট ডিড দ্য ইউৰোপিয়ান ষ্টৰী এবাউট কুইণ্টেন মেটচিছ ইলাষ্ট্ৰেট। কুইণ্টেন মেটচিছৰ যিবিলাক ইউৰোপীয় কাহিনী সেইবিলাকে কি বৰ্ণনা কৰে? তো ইয়াৰ উত্তৰটো হৈছে দ্য ইউৰোপিয়ান ষ্টৰিজ এবাউট কুইণ্টেন মেটচিছ ইলাষ্ট্ৰেটছ দ্য ইলিউজন অফ ৰিয়েলিটি। কুইণ্টেন মেটচিছৰ যিবিলাক ইউৰোপীয় কাহিনী আছে যিবিলাকত কুইণ্টেন মেটচিছৰ বিষয়ে কোৱা হৈছে তাত বাস্তৱৰ যিটো ইলিউজন অৰ্থাৎ বাস্তৱৰ যি মৰিচিকা তাক প্ৰদৰ্শন কৰা হৈছে বা ইয়াত বহলোৱা হৈছে। নেক্সট কুৱেশ্যনটো আছে হাউ ইজ উ ডাউজিজ ষ্টৰী ডিফাৰেণ্ট ফ্ৰম আনাডাৰ ষ্টৰী অফ এ ফেমাছ পেইণ্টাৰ। উ ডাউজিৰ কাহিনীটো অন্য এজন বিখ্যাত পেইণ্টাৰৰ পৰা কেনেকৈ পৃথক? ইয়াৰ উত্তৰ হৈছে ডাউজিজ ষ্টৰী ইজ ইউনিক ইন কম্পেৰিজন টু ডেট অফ আদাৰ্ছ। ডাউজিৰ যি কাহিনী সেয়া এক অনন্য যদি আনৰ লগত তুলনা কৰা হয়। দ্য আদাৰ পেইণ্টাৰ হু পেইণ্টেড এ ড্ৰেগন ইউজ টু ড্ৰ দ্য আইজ। আন পেইণ্টাৰবিলাকে যেতিয়া কোনো ড্ৰেগন আঁকে তেওঁলোকে চকু আঁকিছিল। বাট উ ডাউজি বিলিভ ডেট স্কেটছিং দ্য ড্ৰেগনছ আইজ উড কজ দ্য আৰ্ট ৱৰ্ক টু ফ্লাই ৱে। কিন্তু উ ডাউজি বিশ্বাস কৰিছিল যে যদি ড্ৰেগনৰ চকু আঁকা হয়
তেনেহ'লে তেওঁৰ যি আৰ্ট ৱৰ্ক বা তেওঁৰ যি কাম সেয়া হয়তো নাইকিয়া হৈ যাব উৰি যাব বুলি তেওঁ বিশ্বাস আছিল নেক্সট কুৱেশ্যনটো আছে হুইচ ষ্টৰী ফ্ৰম ফ্লেণ্ডাৰ্ছ ইউৰোপ ইজ দ্য মষ্ট ৰিপ্ৰেজেণ্টেটিভ ৱেষ্টাৰ্ণ পেইণ্টিং ফ্লেণ্ডাৰ্ছৰ অৰ্থাৎ ইউৰোপৰ আটাইতকৈ কোনটো কাহিনীয়ে ৰিপ্ৰেজেণ্ট কৰে উপস্থাপন কৰে পশ্চিমীয়া পেইণ্টিঙক তো ইয়াৰ উত্তৰটো হৈছে দ্য ষ্টৰী এবাউট এ ফেমাছ পেইণ্টাৰ ইন ফ্লেণ্ডাৰ্ছ হু ৰিফিউজেছ টু ড্ৰ দ্য আইজ of a monster he had drawn is the most representative western painting এজন বিখ্যাত পেইণ্টাৰ ফ্লেণ্ডাৰ্ছৰ এজন বিখ্যাত পেইণ্টাৰ যি তেওঁ অকা এটা অসুৰৰ চকু আঁকিবলৈ অমান্তি হৈছিল এই কাহিনীটোৱে হৈছে এটা পশ্চিমীয়া পেইণ্টিঙৰ বা পশ্চিমীয়া যি ছবিৰ এটা শক্তিশালী উপস্থাপন 10 নম্বৰটো আছে হু ইজ দ্য অথৰ অফ দ্য প্ৰ'জ পিচ লেণ্ডস্কেপ অফ দ্য সোল লেণ্ডস্কেপ অফ দ্য সোলৰ পাঠক কোন ইয়াৰ উত্তৰটো হৈছে নেথালি ট্ৰ'ভেৰয় ইজ দ্য অথৰ অফ দ্য প্ৰ'জ পিচ লেণ্ডস্কেপ অফ দ্য সোল নেথালি ট্ৰ'ভেৰয় হৈছে লেণ্ডস্কেপ অফ দ্য সোলৰ লেখক তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো চাই ভাল পালা এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ